এতিয়াৰ পৰা ব্যক্তিগত ইনিচিয়েটিভৰ প্ৰয়োজন নহ'ব। এটা সিস্টেম হৈ গ'ল। সুপ্ৰিম কোৰ্টে প্ৰথম ঘোষণা কৰিলে যে ফৰেষ্টৰ মাটিত এনক্ৰোচমেণ্ট হ'ব নোৱাৰে। যদি এনক্ৰোচমেণ্ট হৈছে চৰকাৰৰ এভিকশ্যন কৰাৰ ৰাইট আছে আৰু এভিকশ্যন কৰোঁতে এই মাটি ফৰেষ্টৰ নে ৰেভিনিউৰ তাৰ ওপৰত ডিচিৰ নেতৃত্বত যিখন কমিটি থাকিব ৰেভিনিউ আৰু ফৰেষ্ট ডিপাৰ্টমেণ্টৰ তেওঁলোকে সিদ্ধান্ত ল'ব পাৰিব আৰু সিদ্ধান্ত লোৱাৰ 15 দিনৰ ভিতৰত আমি তেওঁলোকক উচ্ছেদ কৰিব পাৰিম। ই এটা লেণ্ডমাৰ্ক ডিচিশ্যন অসমৰ কাৰণে। ফৰেষ্টৰ মাটি হ'লে ৰাজ্য চৰকাৰৰ এভিকশ্যন কৰা অধিকাৰ আছে, কিন্তু এভিকশ্যন কৰোঁতে এখন আমি কমিটি গঠন কৰিব লাগিব, যিখন কমিটিত ডিচি থাকিব আৰু ফৰেষ্টৰ অফিচাৰ থাকিব। তেখেতসকলে এভিকশ্যনৰ নটিচ দিব আৰু কোনোবাই যদি ক'ব বিচাৰে যে আমাৰ মাটিখিনি ফৰেষ্টত নহয় বা আমি ফৰেষ্টৰ ভিতৰত নপৰোঁ, তেওঁলোকৰ ওজৰ আপত্তি এই কমিটিখনে শুনি এটা স্পিকিং অৰ্ডাৰ দিব আৰু যদি এই কমিটিখনে ধৰি লয় যে এই মাটিখিনি ফৰেষ্টৰ মাটি, এটা স্পিকিং অৰ্ডাৰ দিব আৰু স্পিকিং অৰ্ডাৰৰ 15 দিনৰ ভিতৰত ৰাজ্য চৰকাৰে এভিকশ্যন কৰিব পাৰিব। ই এটা লেণ্ডমাৰ্ক ডিচিশ্যন অসমৰ কাৰণে। মই আছোঁ কাৰণে হয়তো ব্যক্তিগত ইনিচিয়েটিভ আছে, চন্দ্ৰমোহন পাটোৱাৰী আছে কাৰণে হয়তো ব্যক্তিগত ইনিচিয়েটিভ আছে, কিন্তু এতিয়াৰ পৰা ব্যক্তিগত ইনিচিয়েটিভৰ প্ৰয়োজন নহ'ব। ই এটা সিস্টেম হৈ গ'ল। সুপ্ৰিম কোৰ্টে প্ৰথম ঘোষণা কৰিলে যে ফৰেষ্টৰ মাটিত এনক্ৰোচমেণ্ট হ'ব নোৱাৰে। যদি এনক্ৰোচমেণ্ট হৈছে চৰকাৰৰ এভিকশ্যন কৰাৰ ৰাইট আছে আৰু এভিকশ্যন কৰোঁতে এই মাটি ফৰেষ্টৰ নে ৰেভিনিউৰ তাৰ ওপৰত ডিচিৰ নেতৃত্বত যিখন কমিটি থাকিব ৰেভিনিউ আৰু ফৰেষ্ট ডিপাৰ্টমেণ্টৰ তেওঁলোকে সিদ্ধান্ত ল'ব পাৰিব আৰু সিদ্ধান্ত লোৱাৰ 15 দিনৰ ভিতৰত আমি তেওঁলোকক উচ্ছেদ কৰিব পাৰিম।